হেল্ল' এভৰিৱান। আজি মেডামে বনাবলৈ লৈছে নিজৰ প্ৰিয় ডিছ বাঁহৰ গাজ আৰু মাছ। বাঁহৰ গাজ আৰু মাছৰ বইল ৰেচিপি। এইটো কেতিয়াও বনাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম। আৰু যিহেতু বাঁহৰ গাজখিনি অট'মেটিক নিজে আহি ঘৰ সোমাইছেহি, গতিকে এইখিনিতো বনাবই লাগিব। মই অৱশ্যে মেডামে নিজে কিনি নানে বাঁহৰ গাজ, মানে শাহুমাই ধুনীয়াকৈ বাঁহৰ গাজ কাটি মেলি শুকুৱাই সৰু সৰুকৈ কাটি বটলত ভৰাই থৈ দিছিল শুকুৱাই। এয়া চাওক কি লাগে ডিছখনত মই দেখাই আছোঁ। মাছখিনি আগৰ পৰা ফ্ৰাই হৈ আছিলে। বইল মাছ হ'লে ভাল, যিহেতু ফ্ৰাই মাছ আছে, গতিকে বইল মাছৰ ব্যৱস্থা কৰা নাই। এয়া সৰু বটলটোত মই বাঁহৰ গাজ টুকুৰা বাঁহৰ গাজখিনি লৈ আনিছিলোঁ ঘৰৰ পৰা। এইখিনি মই প্লেটত উলিয়াই লৈছোঁ আৰু কেৰাহীত অলপমান পানী গৰম কৰি লৈছোঁ। এয়া দেখিছে আপোনালোকে, কেৰাহীত পানী আছে। বাঁহৰ গাজখিনি উলিয়াই ল'লোঁ, ঠিক হাতেৰে একমুঠি হ'ব এইখিনি। আৰু যদি কাৰোবাৰ লগত কেঁচা বাঁহগাজ আছে, তেতিয়াহ'লে কেঁচা বাঁহগাজেদি বনাবলৈ হ'লে আগদিনাই কেঁচা বাঁহগাজখিনি সৰু সৰুকৈ কাটি পানীত ভিজাই থৈ দিব লাগে। আৰু ৰাতিপুৱা মুখত দি চালে যদি পানীখিনি টেঙা টেঙা লাগিছে, তেতিয়াহ'লে সেয়া বনোৱাৰ কাৰণে ৰেডি। কিন্তু এইটো যিহেতু অলৰেডি কাটি শুকুৱাই থৈ দিয়া আছে, গতিকে ই ৰেডি হৈ আছে। মই ইয়াতে গৰম পানীত বাঁহগাজখিনি দি দিলোঁ। দিয়াৰ পিছত বিলাহী, জলকীয়া, এনেকৈ পিঁয়াজ এনেকৈ কাটি লৈছোঁ। কাটি লৈ ইয়াতে দি বইল কৰিম। মাছ দিম, নিমখ হালধি দিম, বেলেগ একো বস্তু ইয়াত দিব নালাগে। বছ, আইটেমটো একো বিশেষ টাফ নহয়। একবাৰ যদি খাই ভাল পায় আপোনালোকে বাঁহগাজ, তেতিয়াহ'লে বনাই চাব। সৰুতে নিজৰ মায়ে খুব খৰিচা বনাইছিল। তাৰমানে মোৰ শাহুমাই ইমান খৰিচা বনোৱাত মই দেখা নাই, সেইকাৰণে মই নিজৰ মা বুলি ক'লোঁ। মায়ে মানে আমাৰ খুব খৰিচা বনাইছিল। মাৰো ফেভৰেট আছিল আৰু আমাৰো খুব ফেভৰেট। কঁঠাল গুটি আৰু খৰিচা পিটিকি আমি খাওঁ। খৰিচা মানে বাঁহগাজটো মিহি মিহিকৈ পিচি পেলাই কৰি থোৱা যিটো বস্তু টেঙা হৈ থাকে, সেইটো। আৰু কেঁচা বাঁহগাজ কাটি সৰু সৰুকৈ মায়ে চব্জি টাইপৰ বনায়, খুব ভাল লাগে, খুব প্ৰিয়। কিন্তু যেতিয়াৰ পৰা শুনা হ'লোঁ যে বাঁহগাজ খালে বোলে গাত বিষ থাকিলে সেই বিষ বোলে বেছি হয়। এই কথাটো বাৰু কিমান সঁচা আৰু কোনে শুনিছে বা জানে, এবাৰ জনাবচোন কমেণ্ট বক্সত। মই কিন্তু আজি বহুদিনৰ পিছত মাজে মাজে অলপ কেতিয়াবা খাবলৈ পাওঁ, খাই খুব ভাল পাওঁ। খাবলৈ পাওঁ মানে বাহিৰত, যেনে আমি ডিউটিৰ টাইমত আমি টিফিন যদি সকলোৱে লৈ অনাৰ প্লেন কৰোঁ, তেতিয়াহ'লে বিশেষকৈ ট্ৰাইবেলসকলে এই বাঁহগাজটো খুব খায়। ল'ৱাৰ আচামৰ ফালে কোনোবাই যদি মানে বিশেষকৈ গুৱাহাটীত এনেকৈ থাকি পেলাই চাকৰি কৰা ছোৱালী বা ল'ৰাবিলাকে গম পাব যে ট্ৰাইবেলবিলাক বেলেগ জেগাৰ পৰা অহা ট্ৰাইবেল লোকসকলে এনেকৈ বাঁহগাজটো খুব প্ৰিয়। তেওঁলোকে খুব ধুনীয়াকৈ মাছ দি বনাব, গাহৰি মাংস দি বনাব। সেইটো তেওঁলোকৰ এটা মানে ট্ৰেডিশ্যনেল ডিছৰ নিচিনা। তো ময়ো তেনেকৈ শিকিলোঁ বাৰু, আৰু মাজে মাজে তেনেকৈ খাবলৈ পাওঁ, খুব ভাল পাওঁ মই। কিন্তু মোৰ বিষৰ প্ৰব্লেম আছে, আৰ্থ্ৰাইটিছ আছে, সেইকাৰণে খাব নালাগে। কিন্তু এদিনৰ কাৰণে নিজকে এক্সকিউজ কৰি লৈছোঁ। এতিয়া কথাটো হৈছে, ডিছটোতো বাৰু মোৰ প্ৰিয়, মই ক'লোৱেই আপোনালোকক। আৰু এইটো কি দেখাইছোঁ আপোনালোকক, এয়া হৈছে ব্ৰইলাৰৰ ঠেং দেই। আপোনালোকে দেখি ঘিণ নকৰিব, কিয়নো মোৰ এটা বাচ্ছা আছে। সেই বাচ্ছাটো হয় মাংস, নহয় ব্ৰইলাৰৰ ঠেং, নহয় মানে যিকোনো মাংসৰ আইটেম তাক লাগিবই। গতিকে এয়া ব্ৰইলাৰৰ ঠেং আনিছে। মই লগতে ব্ৰইলাৰৰ ঠেংখিনি সৰু সৰুকৈ কাটি ধুই লৈ লগত পিঁয়াজ, আদা, নহৰু, জলকীয়া এইবিলাক একেলগেই গাজৰ এটা কাটি লৈ পেলাই ইয়াক তেনেকৈ নিমখ হালধি দি পেলাই বইল কৰিম। সেয়া তাৰ কাৰণে বনিব। আৰু তিতা কেৰেলাৰ ভাজি মোৰ হাজবেণ্ডৰ বহুত প্ৰিয়, গতিকে মই সেইখিনিও বনাই ৰেডি কৰিলোঁ। আজি বিশেষ বেলেগ একো বনোৱা নাই, দালি চালি এইখিনি দিয়ে খাম বুলি ভাবিছোঁ দুপৰীয়া সাঁজটো। এতিয়া মোৰ যোৱাকালিৰ পৰা মনটো বহুত ডিষ্টাৰ্ব হৈ আছে। যোৱাকালি ৰাতি 12:30মান বজালৈকে মই এটা ভিডিঅ' চাইছিলোঁ। সেই ভিডিঅ'টো হৈছে কথা ষ্টুডিঅ' বুলি এটা চেনেলৰ তন্দ্ৰালী নামৰ এগৰাকী অভিনেত্ৰীৰ নিজৰ জীৱনৰ সঁচা ঘটনাক লৈ পেলাই আনকাট ভিডিঅ' কৰিছে। তেওঁ সকলো ধৰণৰ কথা খুলি পেলাই নিজৰ জীৱনৰ কৈছিলে। চাওঁতে 12:30 হৈ গ'ল, কিন্তু মোৰ বন্ধ কৰিবলৈ মন নাছিল। চকু পানী দুইফালে বৈ আছে আৰু টোপনি ঠিক লগা নাই, কিন্তু টোপনি অহাৰ টাইম হৈছিলে। তথাপিতো মই ভিডিঅ'টো মানে স্কিপ কৰিবলৈ বা বন্ধ কৰি থ'বলৈ মন নগ'ল। গোটেই ভিডিঅ'টো চালোঁ। চাই মোৰ মনত বহুত এফেক্ট হ'ল।
এফেক্ট হৈ আজি মই সেই কথাখিনিয়ে ভাবি আছোঁ যে এগৰাকী নাৰী কিমান ষ্ট্ৰাগল থাকিব পাৰে, কিমান দুখ কষ্ট থাকিব পাৰে, আৰু কোনো মহিলা সাহসী হয়, কোনো ছোৱালী সাহসী হয় যে তেওঁ ষ্টুডিঅ'ৰ সন্মুখতেই হওক বা কোৰ্টতে হওক বা থানাতেই হওক বা তেওঁ পিতৃ মাতৃৰ ওচৰতেই হওক, সেই তেওঁ যিখিনি টৰ্চাৰ সহ্য কৰি আছে ক'বলৈ তেওঁ সাহস হয়। কিন্তু এনেকুৱা ছোৱালীও আছে, এনেকুৱা বোৱাৰী আছে, এনেকুৱা মহিলা আছে যি গোটেই সকলোখিনি সহ্য কৰি গোটেই জীৱনটো পাৰ কৰি দিয়ে। এয়া চাওক, মোৰ বইল তৰকাৰী জ্বলি আছে, ইয়াতে দুটা সৰু সৰু আলু কাটি দিছোঁ। প্ৰায়খিনি বস্তু সিজিছেই, খালি আলুটো দিয়া মোৰ অলপমান দেৰি হ'ল, গতিকে আলুটো অকণমান সিজিবলৈ বাকী আছে, সেইকাৰণে অলপ বেছি টাইম সিজাব লগা হৈছে। আৰু ইয়াতে হালধিটো আপোনালোকৰ মানে অপশ্যনেল হয়, আপোনালোকে যদি দিম বুলি ভাবে দিব, নহ'লে নিদিলেও কথা নাই। মই হালধি অকণমান দিছোঁ যাতে একেবাৰে বইল বস্তু যেন নেদেখি বগা বগা। তো এইখিনি হৈছে আঞ্জা, মোৰ প্ৰায় হ'বই এতিয়া, আলুকণ সিজিলে আঞ্জা হ'ব। অলপমান পানী দি আকৌ ঢাকি দিছোঁ, আলু সিজা নাই কাৰণে। তাৰপিছত কি কৈ আছিলোঁ মই, তেখেতৰ যিখিনি পাৰ্চনেল কথা তেওঁ ষ্টুডিঅ'ত এনেকৈ অ'পেনলি ক'ব পাৰিছে, বা তেওঁ সেই লাইফটোৰ পৰা যে ইমান ধুনীয়াকৈ কেনেকৈ ওলাই আহি এতিয়া তাত সুন্দৰ জীৱন যাপন কৰি আছে, সেই কথাখিনি শুনি পেলাই মনলৈ বহুত প্ৰেৰণা আহে। আৰু এয়া মই মাছখিনি দিলোঁ আঞ্জাত, যিহেতু ফ্ৰাই মাছ মই কৈছোঁৱেই। বহুতো এনেকুৱা ছোৱালী আছে নিজকে ধ্বংস কৰি দিয়ে, বা বহুতো এনেকুৱা ছোৱালী আছে যে সদায় যুদ্ধ কৰি থাকে, কিন্তু নিজৰ সংসাৰ ভঙাৰ দুখত সাহস কৰিব নোৱাৰে। পিতৃ মাতৃয়ে দুখ পাব বা ঘৰৰ অন্য সদস্যই লাজ অপমানত ভুগিব লাগিব, সেই ভাবি বহুতো সিদ্ধান্ত ল'বলৈ অপাৰগ হয়। সেইকাৰণে নিজৰ জীৱনটোৱে জ্বালা যন্ত্ৰণা ভুগি পেলাই শেষলৈকে তেনেকৈয়ে থাকি যায়। কিন্তু সেইগৰাকী অভিনেত্ৰী, যিগৰাকী নিজৰ ইমানখিনি কোৱালিটি আছে, তেওঁ এটা চাকৰি আছে, টকা পইচা আছে, তেওঁ সৌন্দৰ্য আছে, তেওঁ স্মাৰ্ট, পঢ়া শুনা, ইমান এগৰাকী সোণ বুলি ক'লেও ভুল নহয়, সোণৰ চপৰা লগত যদি এজন প্ৰেমিকে তেনেকুৱা কৰিব পাৰে, তেতিয়াহ'লে আমিবোৰ কোন হয়? আমিবোৰতো একোৱেই নহয়। গতিকে সকলো মহিলা আৰু ছোৱালীক এটলিষ্ট মনটো শক্তিশালী কৰিবৰ কাৰণে যি উপায় আছে, অবিবাহিত সময়ৰ পৰা যাতে নিজকে তোমালোকে নিজক ষ্ট্ৰং কৰা। কাৰণ কি, ভৱিষ্যত কি কোনেও নাজানে। চোৱা, ভাল পোৱাটো মানুহে কেনেকৈ লয়, ভাল পোৱা মানে সকলো। আমি যেনেকৈ ভাবোঁ, মই ভাল পাই যেনেকৈ পিতৃ মাতৃ গোটেই ঘৰখন এৰি পেলাই আহিব পাৰোঁ, তেওঁ তেনেকৈ মোৰ কাৰণে সকলো কৰিব, কিন্তু একেবাৰে টোটেলি মিছা বুলি ক'ম মই এই কথাটো। সেই আগতে সাহস গোটাই লোৱা যে যিকোনো পৰিস্থিতিত পৰিলে মই চম্ভালিব পাৰিম নিজক, বা মই সিদ্ধান্ত ল'ব পাৰিম, নহ'লে এই বিয়া নামৰ সম্পৰ্কটোত ননমাই ভাল। মোৰ এই তৰকাৰী হৈ গৈছে অলৰেডি, আপোনালোকক দেখুৱালোঁ। এইসাঁজ মোৰ আজিৰ ভাত, এয়া মাছৰ বইল তৰকাৰী, আৰু দেখাত বইল যেন লগা নাই, হালধি দিছোঁ যিহেতু, এয়া, আৰু কেৰাটী চাউলৰ ভাত। আৰু যদি ভাল লাগিলে